তই ইমান ধৰা কিয় মাছিলি চুলি তুলি চিটকে দিছে সঁচা কৰি কিনে খালি যদি ভৱানীপুৰত সেনে কৰা নহয় তোক বিদ্যা কৈছে তাতেই মই উল্টে ঘূৰি মাৰি কিয় মাছিলি আৰু এইটোৱে সেইটো বিশেষ দৃশ্য যিটো দৃশ্যৰ বাবে আচলতে অভিনেতাজনে অভিনেত্ৰীগৰাকীৰ চৰ খাব লগা হ'ল প্ৰকৃততে সেয়া আচলতে মৰমৰ এটা চৰ সেয়া যি কি নহওক এই বিশেষ দৃশ্যটো চাই লওক য'ত আচলতে অভিনেতাজনে বা বিকাশ কলিতা আৰু যি সীমা বৈশ্য আছে তেওঁলোকৰ মাজত এনেদৰে অভিশপ্ত সেন্দুৰ নামৰ নাটকখনত এটা বিশেষ দৃশ্যত এনেদৰে অভিনেতাজনে অভিনেত্ৰীগৰাকীক মাৰধৰ কৰে অকণমান দৃশ্যটো চাই লওক আৰু যোৱাকালি চিলাৰায় গ্ৰাফিক থিয়েটাৰৰ মূল নাট অভিশপ্ত সেন্দুৰ নাটকখনৰ শুভাৰম্ভণি কৰে কঁঠালগুৰি ৰাস মন্দিৰ প্ৰাংগণত এনেদৰেই শুভাৰম্ভণি অনুষ্ঠানটোত নাটক চাবৰ কাৰণে বিভিন্ন প্ৰান্তৰ পৰা লোকসকলৰ আগমন ঘটে আৰু তেওঁলোকে যোৱাকালি নিবেদন কৰে এই বছৰৰ ভৰত পাঠকৰ দ্বাৰা ৰচিত আৰু পৰিচালিত এখন বিশেষ সামাজিক নাট অভিশপ্ত সেন্দুৰ চিলাৰায় গ্ৰাফিক থিয়েটাৰ যোৱাকালিৰ বিশেষ এই নাটখনৰ শুভাৰম্ভণি অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে সম্পূৰ্ণ সঁহাৰি জনায় ভৰত পাঠকৰ ৰচিত আৰু পৰিচালিত নাট অভিশপ্ত সেন্দুৰখন আৰু এনেদৰে নৃত্য কৰি থকাৰ অৱস্থাত দেখিবলৈ পোৱা যায় অভিনেতা আৰু অভিনেত্ৰীগৰাকীক আৰু এই বিশেষ কাহিনীৰ জৰিয়তে সমাজলৈ এটা বিশেষ বাৰ্তা কঢ়িয়াই আনে প্ৰতিজন ব্যক্তিৰে এখন মন চুই যাব পৰা বিশেষ নাটকৰ নামেই হৈছে অভিশপ্ত সেন্দুৰ নাটক শেষ হোৱাৰ পিছত ইহঁতৰ নাটক শেষ হোৱাৰ পিছত ইহঁতৰ নাটক আৰম্ভ হৈছে এতিয়া নাটক বঢ়িয়া লাগিছে একদম বঢ়িয়া লাগিছে নাটক মানে একদম মই যোৱা বছৰৰ পৰা আছোঁ এইখন নাটকত যোৱা বছৰৰ পৰা আছোঁ ইমান ভাল লাগিছে এইখন এই চিলাৰায় গ্ৰাফিক থিয়েটাৰ অভিনয় এতিয়া মই কেনেকৈ ক'ম মানে চবৰে ভাল লাগিছে আৰু মস্তি হৈছে ভাল লাগছে চাই আৰু নেক্সট আৰু কি ক'ব লাগিছিল মানে গোটেইখিনিয়ে ভাল লাগছে চবৰে ভাল লাগছে অভিনয় চবেই ভাল লাগছে মেইন এইটো কথা কি চিলাৰায় গ্ৰাফিক থিয়েটাৰৰ যোৱা বছৰো আছিলোঁ এতিয়াও আছোঁ বঢ়িয়া বহুত ভাল লাগিছে এতিয়া মোৰো ভাল লাগছে আগতো আছিলোঁ ইবাৰো আছোঁ নেক্সট টাইমো আছোঁ আৰু আগৰ বছৰো থাকিম ভাল লাগিছে মোৰ চাই স্বাধীনতা সত্তা এই ধাৰ্মিকতাৰ বাহিৰে আন একোৱেই নহয় তোমাক লগ নাপায় মোৰ মন পাৰে একেবাৰে ব্যাকুল হৈ আছে মোৰ মন একেবাৰে ব্যাকুল হৈ আছে আরে অবশ্য মনে লাগে মাত্র কিছু অপেক্ষা করা
এই ঘৰ মাটি বাদে সেই ককাইকৰ মাটি 2 বিঘা মাত্ৰ এতিয়া তাকো যদি বিক্ৰী কৰোঁ দাদাৰ মানে হাত পাব দাদা তহঁতে কি বুলি কথা কৈ আছ কিয় বঙাইগাঁৱৰ মাটি বিক্ৰী কৰিব নাই নয় কৰিব তুমি কোন কথা আরে এখানে কথা বাদে এখানে কথা বিক্রি কৰিব আরে মাছত মাত পাতিব ঐ তুমি কোন এটা আপুনি যাব পাৰে মাটিখিনি মই কৈছো সেই মাটিখিনি বিক্ৰী কৰিব নোৱাৰে মই তোমাক কোৱা নাই বাৰে বাৰে বৰ্ডে মাত পাতিছে কিয় এও কি তোমালোকৰ ঘৰত কিবা সম্পত্তি কেনেকুৱা মানে মানে কি বুলি ক'ম আজি প্ৰথম ভালে লাগিছে ফুলটো হোৱাটো স্বাভাৱিক কথা কিন্তু যিমানখিনি পাৰিছোঁ মানে দিছোঁ আৰু অহাকালি আমাৰ ভৱানীপুৰত নাটক আছে মানে 29, 30 আৰু 1 তাৰিখ আছে আমি মানে নাজানো দৰ্শকে কি পালে কি হেৰি কৰিলে গম নাপাওঁ একচুৱেলি সোধাও নাই মানে মোৰ মনৰ ভাৱ আৰু দৰ্শকে ভালে পাইছে নাজানো আৰু সেইটো দৰ্শকৰ মতামতটো জানি ল'ব এইখিনিয়ে ভালে লাগছে তাৰে মাজতে ভুল হ'ব পাৰে তাকে ৰাইজে যাতে ক্ষমা কৰি দিয়ে সেই ভালে লাগিছে ৰবীন দাৰে ভাল হৈছে বিকাশৰ ভালেই হৈছে বেয়া হোৱা নাই আমাৰ জিতু আছিলে কেনেকুৱা লাগিল ভাল লাগিছে এইবাৰ প্ৰথম বছৰ বহু বছৰ ভাল লাগিছে আৰু আজি আমাৰ মঞ্চ আখৰা সমাপ্ত হ'ল অহাকালিৰ পৰা আমি ৰাইজৰ মাজলৈ যাম আৰু আশা কৰিছোঁ ৰাইজে সকলোৱে আমাৰ নাটক আৰু নৃত্য নাটিকা চাই ভাল পাব সেয়ে আৰু বিকিদাৰ গাৰ্লফ্ৰেণ্ডক লগ পালোঁ ফাইনেলি কেনেকুৱা লাগিলে বহুত ভাল লাগিলে ভাল লাগিলে তুমি কিয় তেনেকুৱা হাজবেণ্ড থকাৰ পিছত বেলেগৰ লগত প্ৰেম কৰা যে কি কৰিবা উপায় নাই ন পৰিৱেশ পৰিস্থিতি বাধ্য কৰে সেইটো হাজবেণ্ড ইমান মৰম কৰে তাৰপিছত হাজবেণ্ডক বাদ দি আকৌ বিকিদাৰ লগত প্ৰেমত পৰা নাই নাই আৰু তুমি এনে অভিনয় তুমি কিন্তু মানে চুৰিৰে হানা আৰু হয় বুজি পোৱা নিজৰ দুখটো হয় নাটকখন চাই ভালে লাগিছে কাৰ অভিনয় ভাল লাগিছে হা কাৰ অভিনয় বেছি ভাল লাগিল হিয়াৰ অভিনয় কাৰ বেছি ভাল লাগিল তোৰাৰ চবৰে ভাল লাগিছে নেকি তোৰাৰো লাগিছে জুনৰো লাগিছে লগতে বিকিৰ লাগিছে চিলাৰা গ্ৰাফিক থিয়েটাৰৰ অভিভক্ত হেন্দুৰ আমি কিছুমান দৃশ্যাংশ আপোনাক দেখুৱালোঁ সম্পূৰ্ণ নাটকখন আমি দেখুৱাব নোৱাৰোঁ এয়া হ'ল সঞ্জীৱ চকীহালীৰে খুব ভাল অভিনয় কৰে আজি তুমি এজন দাদাকৰ চৰিত্ৰ অভিনয় কৰিছা শেষত তুমি কাপোৰ ধুব লগা হৈছে হয় ঘৰৰ দায়িত্ব পালন কৰিব লগা হৈছে তোমাৰ ভাইটিক পঢ়াব লগা হৈছে কোনোবা এজনে বেকাৰ কোনোবা এজনে সুন্দৰকৈ ডাক্তৰে কৰে তাৰপিছত এনেকৈ বহুত কিবা কিবি কাহিনী এটা খুব মানে আৱেগৰ কাহিনী এটা কেনেকুৱা লাগিছে আজি আজি খুব ভাল লাগিছে যিমানখিনি পাৰিছোঁ কৰিছোঁ তো ভালে লাগিছে নিশ্চয় ভাল পাব চৰিত্ৰটোত কিমান সময় পৰিছে আৰু কিমান ভাল লাগিছে তোমাৰ চৰিত্ৰটো ভাল লাগিছে লগা নাই চৰিত্ৰটো ভালে যথেষ্টখিনি ভাল লাগিছে যিহেতু মই এনেকুৱা চৰিত্ৰ কৰিয়ে ভাল পাওঁ ডাঙৰ ককায়েক বা দেউতাক এনেকুৱা মই ভাল লাগে মোৰ বহুত ৰোমাণ্টিক চিন কৰিবলৈ কিবা মন যায় নে নাযায় ৰোমাণ্টিক কৰিব মন যায় কিন্তু কৰিব যে নোৱাৰোঁ আমাৰ মানে ৰোমাণ্টিক কৰিব নোৱাৰা কাৰণটো কি নিজৰ সেই কেপেবিলিটি নাই এনে মানে ধৰক যি নাট্যকাৰে সেই চিনটো নিদিয়াৰ বাবে কোনটো সেইটো আমাৰ নাট্যকাৰ কৰিব মন যায় আৰু আছে আমাৰ বিশিষ্ট অভিনেতা আমাৰ কৰি বহুত ছিনিয়ৰ ৰমেন দা ই যথেষ্টখিনি ভাল কৰে আমাৰ কৰি তো নাট্যকাৰেও মোক এইটো চৰিত্ৰতে মোক ভাল পায় নাট্যকাৰেও নিশ্চয় আচলতে অভিনেতা বা অভিনেত্ৰী হ'লে যিটো চৰিত্ৰ দিয়া সেই চৰিত্ৰটো ফুটাই তুলিব লাগে সেইটো হৈছে এটা অভিনেতা বা অভিনেত্ৰীৰ মূল আচলতে পাৰদৰ্শিতা শুভেচ্ছা জনাইছোঁ আগলৈ আগবাঢ়ি যোৱা আৰু মই দেখুৱাইছোঁ বিভিন্ন আচলতে অভিনেতা অভিনেত্ৰী মোৰ লগত আছে সীমা এইপিনে ৰমেন অকণমান আহিব লাগে মাত্ৰ অকণমান সময়ৰ কাৰণে
এয়া হৈছে আচলতে ৰমেন জ্যোতি ৰায় সৰভোগৰ আৰু বিভিন্ন সময়ত প্ৰায় 10-12 বছৰ মই যদি ভুল হোৱা নাই অভিনয়ৰ লগত জড়িত বিভিন্ন সময়ত কেতিয়াবা দুখৰ অভিনয় কৰিছে কেতিয়াবা সুখৰ অভিনয় কৰিছে কেতিয়াবা কান্দিছে কেতিয়াবা হহুৱাইছে বিশেষকৈ মোৰ স্পেচিয়েলি মোৰ ভাল লাগে আৰু নৃত্য সঁচাকৈ কোনেও ক'ব নোৱাৰে যে নৃত্য খুব বেয়া কৰে কোনেও ক'ব নোৱাৰে মোৰ স্পেচিয়েলি মই অনেষ্টলি কওঁ নৃত্য খুব ভাল কৰে আৰু অভিনয়ও ভাল কৰে কিন্তু নৃত্যটো মোৰ স্পেচিয়েলি বেছি ভাল লাগে আপোনাক স্বাগতম জনাইছোঁ দেখিছোঁ যে আপুনি এইবাৰ এটা ভিন্ন চৰিত্ৰত অভিনয় কৰি আছে আপোনাৰ প্ৰেম শেষত এটা অন্য ৰূপ লয় প্ৰেমত আপুনি হাঁহিয়ে কেতিয়াবা কান্দে মানে কথাখিনি নকওঁ বাৰু মই দৰ্শকৰ সেই ছাছপেন্সত থাকক কেনেকুৱা লাগিছে খুবেই ভালেই লাগিছে আচলতে ৰাইজৰ ওপৰতে আশাবাদী আশা কৰিছোঁ এইবাৰ যোৱা বৰ্ষ আচলতে বহুতখিনিয়ে আঁকোৱালি ল'লে ৰাইজে আৰু সেই একেই উৎসাহ আৰু একেই উদ্যমেৰে আমি এই বছৰো ঠিক তেনেকৈয়ে ওলাইছোঁ অহাকাইলৈৰ পৰা আমি ৰাইজৰ মাজলৈ গুচি যাম ৰাইজৰ ওপৰতে আশা কৰিছোঁ যেন ভাল পাব আৰু আমাৰ ফালৰ পৰা 100% এফৰ্ট লগাইছোঁ আচলতে কিমানখিনি পাৰোঁ দিবৰ কাৰণে চেষ্টা কৰিছোঁ মই অকণমান সীমাক বিচাৰিছোঁ অকণমান সময়ৰ কাৰণে মাত্ৰ 30 ছেকেণ্ডমানকৈ আহিলে হ'ল সীমাক মই লৈছোঁৱে ইয়াৰ আগত সেইকাৰণে অকণমান সময় ল'ম দেখিছোঁ যে তোমালোকৰ ৰোমান্টিক জুতিটো আচলতে বহু বছৰতে আমি দেখি আছোঁ বিশেষকৈ মই যদি ভুল হোৱা নাই যোৱা বছৰ দেখিছিলোঁ তোমালোক সুন্দৰকৈ ৰোমান্টিক জুতিত আচলতে তোমালোকৰ দুয়োটা খুব কমফৰ্ট ফিল কৰা বিভিন্ন চিন থাকে ৰোমান্টিক চিন থাকে কেতিয়াবা ধৰা বুকুৰ মাজলৈ সোমাই যাব লাগে গানৰ ডান্সত এই যিটো ফিল আহে কেনেকুৱা মানে কিমান তুমি এখেতৰ লগত তাৰমানে ইজি ফিল কৰা কমফৰ্ট ফিল কৰা মানে একদম মানে কি একদম ফ্ৰী মানে একদম আৰু যিহেতু কি মোৰ এইটো ভাইটিয়ে হয় গতিকে মানে একদম নিজৰ ফিলতে মানে গোটেইখিনি হেৰি কৰোঁ আৰু মানে ভাল লাগে আৰু মুঠতে ভালে লাগে আৰু বেলেগৰ লগত মানে নাচি মই কমফৰ্টেবল নহয় ভাইটিৰ লগতে আৰু যিমান বছৰ কৰিলোঁ মই তাৰ লগতে কৰিলোঁ কোনো বেলেগ যদি হিৰো আহে তেওঁৰ লগত যদি নাচিব লগা হয় কিবা অকণমান বেয়া লাগিব নেকি বা সেইটো তুমি কোঅপাৰেট কৰিবা মানে বেয়া মানে বৰ্তমান মই তাৰ লগতে মানে ডান্স কৰি মানে বা অভিনয় কৰি কমফৰ্টেবল আৰু বাকী মই বেলেগৰ নাটকত কেতিয়াবা লাগিব পাৰে লাগিব সেইটো পিছত দেখা যাব বৰ্তমান মই তাৰ লগতে কৰি আছোঁ গতিকে মই তাৰ লগতে কমফৰ্টেবল এয়া আছিলে অভিনেতা কিছু মনৰ কথা আৰু আজি বহুত দেৰি হ'ল 1:30 বাজিছে 1:30 বজাৰ পিছতো শুনি দৰ্শকে সুন্দৰকৈ চাইছে এওঁলোকৰ অভিনয় আৰু আপোনালোকে আদৰি ল'ব নাম্বাৰটো দিয়া আছে আপোনালোকে বিচাৰিব আপোনালোকৰ অনুষ্ঠানত এওঁলোকে খুব ভাল অভিনয় কৰে নৃত্য কৰে সুন্দৰকৈ আমাৰ ভৰত পাঠক ডাঙৰীয়াৰ যি আচলতে নাটক অভিযুক্ত হিন্দুৰ বিভিন্ন সময়তো নাটকৰ লগত জড়িত আপোনালোকে যদি বিচাৰে যোগাযোগ কৰিব বিশেষ নাম্বাৰটোত আৰু আজিলৈ এইখিনিয়ে আৰু বিভিন্ন অভিনেতা মনৰ কথা আজি আপোনালোকৰ এই বিশেষ অনুষ্ঠানৰ জৰিয়তে আমি শ্বেয়াৰ কৰিলোঁ আশা ৰাখিছোঁ আপোনালোকে আশীৰ্বাদ কৰিব চিলাৰায় গ্ৰাফিক থিয়েটাৰ আৰু চিলাৰায় গ্ৰাফিক থিয়েটাৰ বিভিন্ন নাটকত যোৱা বছৰৰ পৰা এজন বিশেষ আচলতে যুৱ প্ৰজন্মৰ অভিনেতা ভিলেনৰ চৰিত্ৰ অভিনয় কৰি নিগেটিভ চৰিত্ৰ অভিনয় কৰি আছে বিকাশ কলিতা আৰু বিকাশ কলিতাই নিগেটিভ চৰিত্ৰত অভিনয় কৰি খুবেই ভাল পায় আৰু দৰ্শকখিনিও আদৰি লয় এইবাৰ বিকিছ চৰিত্ৰত অভিনয় কৰিছে কেনেকুৱা লাগিছিল খুব ভাল লাগিছে আচলতে কি ক'ম যোৱা বছৰ প্ৰথমবাৰ অভিনয় জগতত জড়িত হৈছিলোঁ আৰু এইবাৰ হৈছে মোৰ দ্বিতীয় বছৰ চিলাৰায় গ্ৰাফিক থিয়েটাৰ নাটকৰ জৰিয়তে ছেকেণ্ড বছৰ মোৰ এইটো এইবাৰ দেখিছোঁ তোমাৰ কেৰেক্টাৰটো তুমি প্ৰায় 3-4 গৰাকী বিয়া পাতা এটা মানে একদম লেতেৰা কেৰেক্টাৰ বুলি ক'লে ভুল নহয় এইটো ভিলেন বুলি কয় ভিলেন তথাপি মানে এইটো এক্সট্ৰিম টাইপ আৰু মানে 2-3টা তাত দেখিছোঁ যে তুমি তোমাৰ এগৰাকী মানে অভিনেত্ৰীক তোমাৰ এগেইনষ্টৰ তুমি মানে তাতে হাতত চুমা খোৱা মানে তো তেতিয়া তোমাৰ কিছু প্ৰব্লেম নাহেনে বা তুমি সেইটো চিনটো বিচাৰে বাবে সেইটো তুমি কৰা তুমি আচলতে এটা সুযোগ লোৱা মানে আচলতে মেইন কথাটো হ'ল কি অভিনেতা হিচাপে আচলতে এইটোৱে কথা যে আমাক ডিৰেক্টৰে বা নাট্যকাৰে যিটো মানে কৰিব দিয়ে আৰু সেইমতে আমি কৰিব লাগে স্ক্ৰিপ্টৰ কিছুমান ডিমাণ্ড থাকে স্ক্ৰিপ্টত যদি মানে চুমা খোৱা থাকে চুমাটো খাব লাগিব এইটো একো ডাঙৰ কথা নহয় আচলতে হাতত চুমা খোৱাটো স্পেচিয়েলি নাটকত যিখিনি মানে হয় আৰু এতিয়া নাটকত চুমা খোৱা বিভিন্ন ধৰণৰ থাকে কিন্তু হাতত চুমা খোৱাটো এইটো মানে কি আৰু নাটকত এইটো চলে যিটো স্ক্ৰিপ্টে ডিমাণ্ড কৰে আৰু সেইটো মই সেইমতে কৰিছোঁ দৰ্শকে যদি সেইটো ভাল পায় আঁকোৱালি লয় সেইটো আমাৰ কাৰণে বহুত আমি ফুটাই দিলেও পাৰোঁতো মানে আমাৰ কাৰণে বহুত আৰু সেইটোৱে নাটকত যে তুমি চুমা খোৱা কেতিয়াবা এনেকুৱা ফিল আহে নে কিবা এটা ৰোমান্টিক ফিল বা কিবা এটা নে নাটকখন কৰিছা মাত্ৰ জাষ্ট সেইটো চিনহে তোমাৰ ফিলিংছ কি আচলতে তেনেকুৱাই যে নাটকখন কৰি থকাৰ সময়ত মানে ফিলটো আচলতে আনিব লাগে মোৰ মতে যদি ফিলটো অনা যায় তেতিয়াহে অৰিজিনেলটো দৰ্শকে দেখা হ'ব যদি মই ফিলটো নানোৱে মানে কৰিব লাগে কাৰণে কৰিছোঁ তেনেকুৱা দৰ্শকে কিন্তু মোৰ অৰিজিনেল অভিনয়টো দেখা নাপাব তুমি এনেদৰে ভিলেনৰ চৰিত্ৰটো অভিনয় কৰিম বুলি ভাবিছা নে কেতিয়াবা ৰোমান্টিক জুটিত অভিনয় কৰিবৰ মোৰ মন আছে মন নথকা নহয় কাৰণ যদি সদায় ভিলেনে কৰি থাকোঁ তেনেহ'লে দৰ্শকে কি বুজি পাব মোৰ নিজৰ ইচ্ছা যায় কেতিয়াবা ৰোমান্টিক চৰিত্ৰত কৰোঁ কেতিয়াবা বেলেগ চৰিত্ৰত কৰোঁ
মানে নাট্যকাৰে যি দিয়ে বা আমাৰ প্ৰযোজকে যিটো দিয়ে ভিন্ন চৰিত্ৰত অভিনয় কৰিবা তেতিয়া তুমি অভিনয়টো ভালকৈ শিকিব পাৰিবা সেইটোৱে কথা মানে একে অভিনয় কৰি থাকিলে তোমাৰ অভিনয়টো এটা লিমিটেড থাকিব সেইটোৱে তুমি যেতিয়া বিভিন্ন চৰিত্ৰৰ কমেডিয়ান হ'বা কেতিয়াবা তুমি ৰোমান্টিক কৰিবা কেতিয়াবা তুমি ভিলেন কৰিবা তেতিয়া তোমাৰ যিটো অভিনয়ৰ ধাৰাটো বিস্তাৰিত হ'ব বা তোমাৰ লেভেলটো লিমিট নহ'ব আনলিমিটেড হৈ যাব গতিকে আশা ৰাখিছোঁ তোমাৰ এই অভিনয় সুন্দৰকৈ আগবাঢ়ি যাওক তুমি যিহেতুকে বয়স বহুতেই কম তোমাৰ এনেকুৱা বয়সত তুমি খুব আগবাঢ়ি গৈছা আমি শুভেচ্ছা জনাইছোঁ আছে বিকাশ কলিতা গতিকে সেয়াই আৰু আমিও শুভেচ্ছা জনাইছোঁ আপোনালোকে শুভেচ্ছা জনাব সকলোৱে কলাগুৰি যে আগবাঢ়ি যায় আৰু এই বিশেষ যি আচলতে অভিনয়ৰ লগত জড়িত সকলোৱে যাতে এক উৎসাহ পায় অনাগত দিনবিলাকত অভিনয় কৰাৰ বাবে